মোৰ নাম সুনিতা আৰু মই গুৱাহাটীত বসবাস কৰোঁ। মোৰ দেহৰ গঠন বৰ ধুনীয়া। মোৰ স্পষ্ট নীলা চকু আৰু গোলাপী ওঠ, ডাঠ আৰু দীঘল কলা চুলি কঁকাললৈকে বৈ গৈছে। মোৰ শৰীৰৰ উত্থান পতন দেখি যিকোনো পুৰুষ বা ল'ৰা নিজৰ চিন্তাত সম্পূৰ্ণৰূপে হেৰাই যাব। মোৰ বিয়াৰ 5 বছৰ হ'ল। মোৰ স্বামী এজন ব্যৱসায়ী। টকাৰ বাবেই তেওঁ নিজৰ পচন্দৰ যিকোনো বস্তু নোলোৱাকৈ থাকিব নোৱাৰে। সেয়া হওক লাগিলে মহিলাই হওক বা ছোৱালীয়েই হওক, যিকোনো প্ৰকাৰে সেইখিনি সংগ্ৰহ কৰিবই বিচাৰে তেওঁ। তেওঁৰ এতিয়া যিয়েই ভাল লাগে যিকোনো প্ৰকাৰে সেইখিনি সংগ্ৰহ কৰিবলৈ বিচাৰে আৰু যিকোনো মহিলাৰ সৈতেও সম্পৰ্ক স্থাপন কৰে। মোৰ স্বামীয়ে ঘৰত কম আৰু বাহিৰতহে বেছি সময় কটায়, গতিকে ঘৰত বেছি সময় নাথাকেই। ইয়াৰ বিপৰীতে ময়ো তেওঁতকৈ কম নহয়। ময়ো জীৱনত বহুত মজা পাইছোঁ। আমাৰ ঘৰত এজন চাকৰ আছিল। হঠাৎ এদিন সেই চাকৰজন ঘৰলৈ যাব লগা হ'ল। গতিকে মই তেওঁক ক'লোঁ যে আপুনি যদি ঘৰলৈ যায় তেন্তে ইয়াত কাম কোনে কৰিব? তেওঁ ক'লে, মেডাম আপুনি চিন্তা নকৰিব, মই মোৰ ল'ৰাক ফোন কৰিছোঁ আৰু সি মোৰ ঠাইত আহি কাম কৰিবহি। মই সুধিলোঁ, সি কাম কৰিবলৈ জানেনে? তেওঁ ক'লে, মেডাম মোৰ ল'ৰাই বহুত ভাল কাম কৰে। গৰম বন্ধৰ দিনত তেওঁৰ ল'ৰাটো গাঁৱৰ পৰা আমাৰ ঘৰলৈ আহিছিল। ল'ৰাজনে এতিয়া ঘৰ চাফা, ঝাৰু দিয়া, বাচন বৰ্তন ধোৱা সকলোবিলাক কামেই কৰিবলৈ পাৰিছিল। আমাৰ ঘৰত খাদ্য পানীৰ ভাল ব্যৱস্থা আছিল। কাৰো ওপৰত কোনো বাধা নাছিল। আজৰি সময়ত সি প্ৰায় হলত বহি টিভি চাই আছিল। এদিন মই পাৰ্টি এটালৈ যাব লগা হ'ল। ৰাতি পাৰ্টিৰ পৰা বহুত দেৰিকৈ উভতি আহিলোঁ। সেই নিশা মই বহুত মদ খাইছিলোঁ, গতিকে ৰাতিপুৱা দেৰিলৈকে শুই থাকিলোঁ। প্ৰায় ৰাতিপুৱা 11 মান বজাত সাৰ পালোঁ। সেই সময়ত কোঠাটোৰ পৰ্দাবোৰ বন্ধ আছিল, যাৰ বাবে মোৰ কোঠাটোৰ ৰাতিৰ দৰে আন্ধাৰ যেন লাগিছিল আৰু অলপ সময় শুই পৰিলোঁ। তাৰপিছত উঠি বহিলোঁ। মই চাকৰজনক মাতি চাহ আনিবলৈ ক'লোঁ। তাৰপিছত ৰিম'টটো হাতত লৈ টিভিটো অন কৰিলোঁ। ৰাতি শুই থাকোঁতে প্ৰায় টি-চাৰ্ট আৰু পাইজামা পিন্ধোঁ। বাথৰুমলৈ গৈ হাত মুখ ধুই উভতি আহি বিচনাত শুই পৰিলোঁ। ঠিক তেনেতে চাকৰটোৱে চাহৰ ট্ৰে এখন লৈ মোৰ ৰুমলৈ আহিল। সি এতিয়া ট্ৰেখন লৈ মোৰ বিচনাৰ কাষতে থিয় হ'লহি। সি মোৰ ফালে একেৰাহে চাই আছিল। মই ভাবিছিলোঁ যে এতিয়া ল'ৰাটো ডাঙৰ হৈছে, হয়তো কোনোবা মহিলাৰ ফালে চাবলৈ তাৰ মন গৈছে। কিন্তু মই তাৰ প্ৰতি গুৰুত্ব নিদিলোঁ। যদি সি ভাল পাইছে তেন্তে চাই থাকক। মই মনতে ভাবিলোঁ যে সিনো মোক কি কৰিব। তাৰপিছত মই চাহ খাবলৈ ধৰিলোঁ, কিন্তু সি মোৰ ওচৰতে থিয় হৈ থাকিল। মই তাক সুধিলোঁ, কি হ'ল, কিবা ক'ব বিচাৰিছা নেকি? সি ক'লে, নাই। তেন্তে মই ক'লোঁ, ইয়াত কি কৰি আছা? তাৰ পাছত লগে লগে সি গুচি গ'ল। কিছু সময়ৰ পাছত মই বুজিলোঁ যে তাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। চাহ খাই বিচনাত শুই নিশাৰ পাৰ্টিটো মনত পৰিবলৈ ধৰিছিল। প্ৰথমতে মনে মনে শুই পৰিছিলোঁ। তাৰপিছত ওলোটাকৈ আকৌ মই শুই পৰিলোঁ। নিজৰ চিন্তাত সেই সময়ত মই হেৰাই গৈছিলোঁ। তাৰ পাছত আকৌ সি দুৱাৰখন খুলি ভিতৰলৈ আহিল। চাহকাপটো তুলি লৈ সি মোৰ ফালে চালে। সি মাত্ৰ মোৰ ফালে চাই আছিল। তাৰ মনত কি চলি আছে মই গম পালোঁ। ময়ো তাৰ ফালে চালোঁ আৰু এইবাৰ তাৰ অৱস্থাটো মোৰ বাবে আগতকৈও অদ্ভুত যেন লাগিছিল। তাৰ অলপ লাজ লাজ লাগিছিল যদিও সি মোৰ ফালে গোপনে চাই আছিল। মই এনেদৰে পৰি আছিলোঁ বিচনাত যে মোৰ শৰীৰটো দেখা গৈছিল। ময়ো এতিয়া ইচ্ছাকৃতভাৱে তাক মোৰ শৰীৰটো দেখুৱাই আছিলোঁ, কাৰণ মোৰ স্বামীৰ প্ৰতি মোৰ ঈৰ্ষা জাগিছিল। মোৰ স্বামী সদায় কোনোবা নহয় কোনোবা ছোৱালীৰ লগত আছিল। সেইবাবে মই এই চাকৰক মোৰ জালত আবদ্ধ কৰি ৰখাৰ কথা ভাবিলোঁ। তাৰপিছত ইচ্ছাকৃতভাৱে তাক মোৰ কোঠাটো চাফা কৰিবলৈ ক'লোঁ। সি ক'লে, মেডাম মই ইতিমধ্যে চাফা কৰিলোঁৱেই। এতিয়া মই তাক অলপ আমনি কৰি ক'লোঁ, সঁচাকৈ তুমি এইবিলাক চাফা কৰিছানে? তেনেহ'লে ইমান ধূলি ইয়াত কিয় আছে? তাৰপিছত সি আঁতৰি গ'ল আৰু কিছু সময়ৰ পিছত চাফাই সামগ্ৰী লৈ উভতি আহিল আৰু তেনেকৈ কোঠাটোৰ আচবাববিলাক চাফা কৰিবলৈ ধৰিছিল। সেই সময়ত এতিয়া মই টিভি চাই আছিলোঁ, যদিও মোৰ সমগ্ৰ মনোযোগ তাৰ প্ৰতিহে আছিল। তাৰ মনত কি চলি আছে জানিবলৈ মোৰ মন গ'ল, কিয় সি মোৰ ফালে চাই আছে। মই তাক সুধিলোঁ যে তই গাঁৱত কি কৰ? সি ক'লে, মই গাঁৱত ল'ৰা ছোৱালীবিলাক পঢ়াওঁ। তেতিয়া মই সুধিলোঁ, কি তই কেৱল পঢ়াওঁ নে আন কিবাও কৰ? সি উত্তৰ দিলে, মই সন্ধিয়া আখৰালৈও যাওঁ। মই তেতিয়া হাঁহি হাঁহি সুধিলোঁ, তেন্তে তই মল্লযুঁজাৰু? তোৰ শৰীৰটোলৈ চালে যেন তোক মল্লযুঁজাৰু যেন নালাগে। মই মাত্ৰ আৰম্ভ কৰিছোঁহে। সি ক'লে, বৰ্তমান মই কেৱল আখৰা মালিচহে কৰোঁ। মই বহুত ভাল মালিচ কৰিবলৈ জানো। উস্তাদে মালিচ কেৱল মোৰ দ্বাৰাহে কৰে। মই অনুভৱ কৰিছিলোঁ যে বিউটি পাৰ্লাৰত বহুত মহিলাৰ পৰা মালিচ পাইছোঁ।
কিন্তু কোনো পুৰুষৰ পৰা মই কেতিয়াও মালিচ পোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে যদি ই মোক মালিচ কৰে তেন্তে মই কিমান ৰিলেক্স হ'বলৈ পাৰিম। মই এতিয়া তাক সুধিলোঁ, তোৰ নাম কি? সি ক'লে, মোৰ নাম মোহন। মই ক'লোঁ, মোহন, মোৰ মালিচ কৰিবলৈ পাৰিবি নেকি? এই কথা শুনি তাৰ লাজ লাগি গ'ল। সি এতিয়া ৰঙা পৰি ক'লে, মেডাম, মই কেনেকৈ মালিচ কৰিম আপোনাক? আপুনিতো এগৰাকী মহিলা হয়। মই ক'লোঁ, তাতে কি হ'ল? মই যদি নাৰীও হওঁ তেন্তে কি হ'ব? তই মোক ভয় কৰ নেকি? সি ক'লে, নাই, মই কাকোৱেই ভয় নকৰোঁ। তাৰ পাছত মই ক'লোঁ, পাকঘৰত তেলৰ বটল এটা আছে, আনি মোক মালিচ কৰ। সি তেতিয়া তেনেকৈ থিয় হৈ আছিল আৰু মোক একো কোৱা নাছিল। তাৰপিছত মই ক'লোঁ যে মোক যদি মালিচ কৰিবলৈ নিবিচাৰ তেনেহ'লে মই জোৰ নকৰোঁ। যা, তই গৈ এতিয়া তোৰ কামবিলাক কৰি থাক। এতিয়া যেন সি এটা ফান্দতহে পৰিছে। সি ভাবি থাকিল যে মালিচটো কৰিলে মেডামৰ মেলা শৰীৰটো চুবলৈ সুযোগ পাব, আৰু যদি সি নাকচ কৰে তেন্তে একোৱেই নাপাব। কিছু সময় সি তেনেকৈ থিয় হৈ থাকি সি পাকঘৰলৈ গৈ তেলৰ বটল এটা আনিলে। ময়ো বহুদিন মালিচ লোৱা নাছিলোঁ আৰু শৰীৰটো সেইবাবে জঠৰ হৈ পৰিছিল। মই চিধাই শুই দিলোঁ আৰু সি আহি মোৰ ভৰিৰ ওচৰত বহিলহি। সি মোৰ ফালে চাই আছিল। মই এতিয়া ভাবিছিলোঁ মোৰ শৰীৰটো মালিচ কৰি থাকোঁতে সি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব আৰু মোৰ কাম হৈ যাব। ইমান সৰু ল'ৰা এটাৰ লগত আগতে কেতিয়াও মই মালিচ কৰোৱা নাছিলোঁ। মোৰো অলপ আচহুৱা যেন লাগিছিল যে সি এই সকলোবোৰ কৰিব পাৰিব নে নোৱাৰিব। সি এতিয়া ভাবিবলৈ ধৰিছিল যে মোৰ পগা শৰীৰটো সি কেনেকৈ চুব। যদি তাৰ হাতখনে মেডামৰ ভুল অংশ স্পৰ্শ কৰে তেন্তে কি হ'ব? আমি দুয়ো যেতিয়া কিছু সময়ৰ বাবে ইজনে সিজনৰ ফালে চাই আছিলোঁ, তাৰপিছত ভৰিখন তুলি তাৰ কোলাত মই দি দিলোঁ আৰু মই ক'লোঁ যে মোৰ ভৰিখন ভালকৈ মালিচ কৰ। হাতত তেল লগাই মোৰ ভৰি দুখন লাহে লাহে মালিচ কৰিবলৈ ধৰিলেহি। মই তাক সুধিলোঁ, মালিকক এনেদৰে মালিচ কৰ নেকি? সি ক'লে, নাই, তেওঁৰ শৰীৰটো লোহাৰ দৰে কঠিন। মই বহুত জোৰেৰে মালিচ কৰোঁ। মই ক'লোঁ, তেন্তে মোৰ ভৰি দুখন ইমান লাহেকৈ কিয় ঘঁহি আছোঁ? সি ক'লে, আপোনাৰ শৰীৰটো বহুত কোমল, গতিকে মই লাহে লাহে ঘঁহি মালিচ কৰি আছোঁ। তাৰপিছত হাঁহি আহি মই তাক ক'লোঁ, মোকো জোৰেৰে মালিচ কৰ। মোৰ কথা শুনাৰ পিছত সি হাঁহি এটা মাৰিলে। তাৰ হাঁহিত অলপ লাজ আৰু কিছু ডাঙৰ আশা আছিল। মই ক'লোঁ, হাত ভৰি নহয়, ওপৰলৈকে মালিচ কৰ। হাতত তেল লগাই মোৰ আঁঠু দুটা মালিচ কৰিবলৈ ধৰিলেহি। তাৰ হাতত যেন যাদু আছে। মোৰ ভৰিৰ মাজেৰে বিদ্যুৎ চলি থকা যেন অনুভৱ হ'বলৈ ধৰিছিল। সিও হয়তো সেয়া অনুভৱ কৰিছিল। তাৰপিছত মোৰ আনখন ভৰি তাৰ সন্মুখত ৰাখিলোঁ। তাতো আঁঠুলৈকে তেল লগালেহি। তেতিয়া মই তাক ক'লোঁ, কেৱল আঁঠুলৈকে তেল লগাবিনে আৰু আগলৈ যাবি? তাৰপিছত হাতত তেল লৈ মোৰ উৰুহ মালিচ কৰিবলৈ ধৰিলেহি। লগে লগে ক'লোঁ, ইয়ালৈকে মোক মালিচ কৰ। মোৰ কঁকালত মালিচ কৰিবলৈ ধৰিলেহি। সেই সময়ত মোৰ এনে লাগিছিল যেন মই স্বৰ্গতহে আছিলোঁ। মালিচ কৰা 1 ঘণ্টাৰো অধিক সময় পাৰ হৈ গৈছিল। তেতিয়া সি মোক ক'লে, মেডাম, মই আপোনাক কিবা এটা ক'ব পাৰোঁনে? যদি আপোনাৰ আপত্তি নাই। মই ক'লোঁ, কোৱা, কি কথা আছে? সি ক'লে, মেডাম, আপোনাক বৰ ধুনীয়া দেখা গৈছে। মই ভাবোঁ আপুনি মোৰ লগত দাণ্ডিয়া খেলা উচিত। মই ক'লোঁ, লোহা গৰম হৈ আছে। এতিয়া তুমি কিহৰ বাবে অপেক্ষা কৰি আছা? আহা, আমি আৰম্ভ কৰি দিওঁ। সিও এতিয়া কোনো পলম নকৰাকৈ মোৰ লগত আৰম্ভ কৰি দিলে। সেইদিনা মোহনে মোক বহুত ভাল মালিচ দিলে আৰু ময়ো বহুত ভাল পালোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।